এই অসমতে অসমীয়া আজি খিলঞ্জীয়া ভগনীয়া আমি খৰ্দ অসম গৰিয়ামৰীয়া দেখি জাতি পৰিষদৰ কামৰূপ জিলাৰ কমিটিৰ সজাতি দল এটা কেন্দ্ৰীয় কমিটিৰ সভাপতি নিৰ্দেশ মৰ্মে আমি বৰ্ণি গাঁৱৰ মঞ্জুৰ আলীৰ ঘৰত উপস্থিত হ'লোঁ। তেখেতৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ আক্ৰমণ কৰিলে বহিৰাগত মিয়াই, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা ও ধিক্কাৰ জনাইছোঁ। আগলৈ অনাগত দিনত যাতে কোনো মিয়াই কোনো বহিৰাগত খিলঞ্জীয়াৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। ইয়াৰ কঠোৰতকৈ কঠোৰতম শাস্তি আমি দোষীয়ে পাব বুলি আমি আশা ৰাখিছোঁ। লগতে কামৰূপ জিলা প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰাৰ বাবে অতি শীঘ্ৰে আহ্বান জনাইছোঁ। অন্যতম প্ৰসংগ ওলাইছোঁ, ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলি আছে। হয় হয়, নিশ্চয় নিশ্চয়। হয়, আমি অলপ আগতে আমি সেই জেগাখিনি আমি পৰিভ্ৰমণ কৰি আহিলোঁ, দেখি সঁচাই খুব হতাশজনক, ভয় লগা। কোনো তাৰমানে ইমান দূৰ দিগন্তলৈকে তাৰমানে কোনো মানুহ নাই, মানে গোটেই খণ্ডজনক মানুহ, চৰ অঞ্চল গোটেই খিলঞ্জীয়া মানুহ। কিবা বুকু কঁপি উঠে তাত যাবলৈ, কথা সুধিবলৈ ভয় লাগে। খিলঞ্জীয়াৰ কোনো এটা প্ৰভাৱ নাই। আজি খিলঞ্জীয়া সেইফালে যদি যায়, যদি কিবা এটা কৰিও দিয়ে নহয়, কোনো তাৰ আঁতিগুৰিয়ে নাপাব। নিশ্চয় চৰকাৰলৈ আমাৰ আহ্বান, সেই সন্দেহজনক ঠাইবিলাকক অলপ চৰকাৰী ক্ষীপ্ৰতাৰে অনুসন্ধান আৰম্ভ কৰক, আৰু যদি কেনেকুৱা আমাৰ চৰকাৰী ভূমি আছে উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে সেই অঞ্চল। মোৰ মানে মই এইটো ঘৰ বান্ধিছোঁ আৰু আমাৰ মায়ে এটা ঘৰ পাব। মই ভাবিলোঁ তেওঁলোকক অলপ বস্তু কিনি দিলে, পুৰাণ বস্তু পিনটো গাঁঠিলি ছেকেণ্ড কিস্তিটো পাৱাত সহজ হ'ব। সেইবুলি মই আমাৰ সৰু ভাইজনক লৈ তাতে মই মাল কিনিব গ'লোঁ। যাওঁতে আহিলোঁ, মাল কিনিব যেতিয়া গ'লোঁ, মই আহিলোঁ তাতে মাল চাই ৰতনপুৰ পালোঁ। ৰতনপুৰ পাওঁতে কালামবুৰাল তেওঁক লাগাল পালোঁ। তেওঁৰ লগত মোৰ বিজনেছৰ পইচাৰ ৰিলেশ্যন আছে। তেওঁক ক'লোঁ পইচাটো আগৰ পৰাই তই দিমকৈ দিয়া নাই। তেওঁলোকৰ আতাউৰ, ইছমাইল তেওঁলোকে মোক বিচাৰো মাৰি দিছিল, পইচাটো অলপকৈ হ'লেও দিব। আতাউৰৰ দ্বাৰাই মোক 30,000 এবাৰ পইচাও দিছিল। তেওঁ যেতিয়া পইচাৰ কথা ক'লোঁ, তেওঁ মোক উঠাই দিছিল। আৰু তেওঁ উল্টা মানুহৰ আগত কৈছে, তাৰে মানুহখিনিৰ আগত 3 লাখ টকা পাওঁ, সেই গৈৰাক যাব দিব নোৱাৰা। এনেকুৱা যেতিয়া কৈছে, তাৰে মিয়াখিনিতে মোক আহিব নেদে এতিয়া। এইবুলি মই ইছমাইল আৰু আতাউৰক ফোন কৰি মাতিলোঁ যে তহঁতে যিহেতুকে বিচাৰটো মাৰি দিছিলি, মোক অলপ সাক্ষী দি বিচাৰটো মোক মাৰি দি। এনে হিচাপত থাকি তেওঁলোক দুজনো আছিল। তেওঁলোক অহাৰ পাছত আন্দাজ নামৰ ল'ৰা এজন আছিল, আন্দাজ নামৰ আহি কিনে সেই আন্দাজ নামৰ ল'ৰাজনে আহি আৰু সিৰ পৰাই আৰু মাৰপিট চৰুৱা। আপুনি ক'লৈ গৈ আছিলে সেই সময়ত? তাতে থাকিলোঁ। মইতো ইছমাইলহঁতক মাতিছোঁ যে সেইটোকে মুৰব্বী মানুহ, মোৰো টামচৰ মানুহ, তেওঁলোকে বিচাৰখন মাৰি দিব, যি হয় হ'ব। মাৰিব যি তেওঁলোকে আক্ৰমণ কৰিব গম পোৱা নাই, তেনেহ'লেতো মই মোৰ গাঁৱৰ মানুহো মাতিলোঁ হয়। তেওঁলোকৰ এনে অত্যাচাৰ, ময়ে পইচা পাম, মোৰে ওপৰত আক্ৰমণ কৰিব। প্ৰায় 2 লাখ টকা পাওঁ। আৰু আমাৰ চৰত দেখিতো আমাৰ মুছলমান অসমীয়া যিখিনি খিলঞ্জীয়া আছে যাবাই নোৱাৰে। আমাৰ চৰত মাটি আছে 150-200 বিঘা, তেওঁলোকে এনেই দখল কৰি খাই আছে ওপৰত। আৰু এসপ্তাহমান আগত, আজিৰ পৰা এসপ্তাহ আগত, এই ৰমেজউদ্দিন বুলি কয় নজৰুল ভতিজা, তেওঁৰ আজি 8 দিনমান আগতে 100 মিটাৰ নহয়েই তাতে মাৰি কিনে তাক পঠাই দিছে।